ইন্ডি এলায়েন্সলৈ আহি আছে নীতিশ। দিল্লীৰ বিৰোধী বৈঠকত চৰকাৰ ভঙাৰ ইংগিত। উপায় নাই, কংগ্ৰেছৰ শৰণাপন্ন মমতা। প্ৰিয় দৰ্শক, মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধীৰ ক্ৰমবৰ্ধমান ঘনিষ্ঠতাক লৈ ভীষণ চিন্তিত হৈ পৰিছে বিজেপি। সেইবাবেই বিজেপিয়ে নীতিশ কুমাৰৰ নামত খেলিছে এক নতুন চাল। সঞ্জয় ঝাৰ বক্তব্যই খলকনি তুলিছে দিল্লীৰ ৰাজনীতি। সঞ্জয় ঝাৰ বক্তব্যৰ আঁৰৰ আচল কাহিনীনো কি? দিল্লীত ইন্ডি এলায়েন্সৰ বৈঠক সমাপ্ত হল। মঞ্চত আছিল ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, সোনিয়া গান্ধী। আৰু যিখন মুখক লৈ সৰ্বাধিক আলোচনা হৈছিল সেয়া আছিল মমতা বেনাৰ্জী। বংগ নিৰ্বাচনৰ পাছত প্ৰথমবাৰৰ বাবে এনে দেখা গল যে মমতা বেনাৰ্জী আৰু কংগ্ৰেছ দুয়োটা দল ক্ৰমাৎ ওচৰ চাপি অহা যেন লাগিছে। প্ৰিয় দৰ্শক, সেই দৃশ্যবোৰ আপুনি স্ক্ৰীণত দেখিছে। কিন্তু ঠিক এই সময়তে সঞ্জয় ঝাৰ তৰফৰ পৰাও বক্তব্য আহিল, যিয়ে ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ সূচনা কৰিলে। হয়, এই বক্তব্য জেডিইউৰ কাৰ্যবাহী সভাপতি সঞ্জয় ঝাৰ। বক্তব্যত কংগ্ৰেছৰ প্ৰশংসা কৰা হৈছে। কোৱা হৈছে যে ইন্ডি এলায়েন্স গঠনৰ সময়ত কংগ্ৰেছে নীতিশ কুমাৰক সমন্বয়ক বনাবলৈ সাজু আছিল, কিন্তু কিছুমান নেতাই সেই পথত হেঙাৰ হিচাপে থিয় দিছিল। প্ৰিয় দৰ্শক, ঠিক ইয়াৰ পৰাই সমগ্ৰ কাহিনীটো আৰম্ভ হয়। প্ৰথম দৃষ্টিত এইটো কংগ্ৰেছৰ প্ৰশংসা যেন লাগিব পাৰে। এনে বক্তব্য যি দিয়া হৈছে যে সেয়া কংগ্ৰেছৰ প্ৰশংসা যেনহে লাগিব। কিন্তু ৰাজনীতিত প্ৰতিটো বক্তব্যৰ এটা সময় থাকে আৰু প্ৰতিটো সময়ৰ আঁৰত এটা উদ্দেশ্যও থাকে। এতিয়া এই বক্তব্যৰ আঁৰৰ ৰাজনৈতিক উদ্দেশ্য কি আছিল সেয়া মই আপোনাক ধাৰাবাহিকভাৱে বুজাই দিছো। প্ৰিয় দৰ্শক, কিন্তু তাৰ আগতে অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গৌডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰথম হেডলাইনটো এতিয়া আপুনি আপোনাৰ স্ক্ৰীণত চাওক। মমতা বেনাৰ্জীক কেজৰিৱালে ইন্ডি এলায়েন্স ধ্বংস কৰিলে, এয়া সঞ্জয় ঝাৰ দাবী। নীতিশক সমন্বয়ক বনাবলৈ কংগ্ৰেছ সাজু আছিল। দ্বিতীয় হেডলাইনটো চাওক, মই অন ৰেকৰ্ড কৈ আছো, মমতা কেজৰিৱালে সৰ্বনাশ কৰিলে। ইণ্ডিয়া ব্লকৰ পৰা নীতিশ কুমাৰৰ পৃথক হোৱাৰ গোপন কাহিনী এতিয়া উন্মোচিত হল। প্ৰিয় দৰ্শক, এই বক্তব্য সঞ্জয় ঝাই দিছে। হেডলাইনটোৰ পৰাই আপুনি বুজি পাইছে চাগৈ। দিল্লীৰ বৈঠকত যিটো দৃশ্য সৰ্বাধিকভাৱে আলোচিত আছিল সেয়া হৈছে ৰাহুল গান্ধী আৰু মমতা বেনাৰ্জীৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক ঘনিষ্ঠতাৰ দৃশ্য, যিটো এই মুহূৰ্তত মই আপোনাক স্ক্ৰীণত দেখুৱাই আছো। বংগত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ থকা টিএমচিক এতিয়া ৰাষ্ট্ৰীয় স্তৰত শক্তিশালী সহযোগীৰ প্ৰয়োজন হৈছে। আৰু আনফালে কংগ্ৰেছেও এইটোৱে বিচাৰে যে বিৰোধী ঐক্য শক্তিশালী হৈ থাকক। সেয়েহে মমতা আৰু ৰাহুলৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক ঘনিষ্ঠতা আজিকালি আপুনি দেখিয়ে আছে। এনে পৰিৱেশত যদি কোনোবাই হঠাতে পুৰণি বিতৰ্কবোৰ উত্থাপন কৰি এইটো সোঁৱৰাই দিবলৈ আৰম্ভ কৰে যে এসময়ত মমতা বেনাৰ্জীয়ে নীতিশ কুমাৰৰ পথত বাধাৰ সৃষ্টি কৰিছিল, তেন্তে প্ৰশ্ন উঠাটো স্বাভাৱিক যে অৱশেষত এতিয়া এই কথা উত্থাপন কৰাৰ প্ৰয়োজন কিয় হল? এতিয়া এই বিষয়টো কিয় উত্থাপন কৰা হল? ইয়াৰ পৰাই সমগ্ৰ ৰাজনৈতিক ঘটনাক্ৰমৰ আন এটা দিশো সন্মুখলৈ আহিছে। কাৰণ সঞ্জয় ঝা কোনো সাধাৰণ নেতা নহয়। জেডিইউৰ ভিতৰত সঞ্জয় ঝাক বহুদিন ধৰি সংগঠনৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি হিচাপে গণ্য কৰা হয়। বিহাৰৰ ৰাজনীতি ওচৰৰ পৰা লক্ষ্য কৰা ব্যক্তি হিচাপে পৰিচিত সঞ্জয় ঝা এনে এজন নেতা যি জেডিইউৱে লোৱা বহু ডাঙৰ ডাঙৰ সিদ্ধান্তৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাও দেখা গৈছিল। এনে পৰিস্থিতিত যেতিয়া সেই একেজন নেতা, যিজন যথেষ্ট গুৰুত্বপূৰ্ণ, কংগ্ৰেছৰ প্ৰতি নমনীয় মনোভাৱ গ্ৰহণ কৰে, তেতিয়া তাৰ ৰাজনৈতিক অৰ্থ উলিওৱাটো স্বাভাৱিক হৈ পৰে। প্ৰিয় দৰ্শক, এতিয়া এই ৰিপৰ্টটো চাওক, যিটো মই আপোনাক দেখুৱাবলৈ গৈ আছো। জেডিইউৰ কাৰ্যকাৰী সভাপতি সঞ্জয় ঝাই প্ৰথমবাৰৰ বাবে ইন্ডি মিত্ৰজোঁট ভাঙি যোৱাৰ বিষয়ত ডাঙৰ দাবী কৰিছে। সঞ্জয় ঝাই ইন্ডি এলায়েন্স ভাঙি যোৱাৰ বাবে আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱাল আৰু লগতে টিএমচি প্ৰধান মমতা বেনাৰ্জীয়ে দায়ী বুলি অভিহিত কৰিছে। অৰ্থাৎ মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালক মেইন টাৰ্গেট কৰি লোৱা হৈছে। জেডিইউৰ কাৰ্যবাহী সভাপতি সঞ্জয় ঝাই কৈছে যে 2024 চনৰ নিৰ্বাচনৰ আগতে নীতিশ কুমাৰে সকলো বিৰোধী দলক এখন প্লেটফৰ্মত আনি থিয় কৰাব বিচাৰিছিল, এখন প্লেটফৰ্মলৈ আনিছিল। কিন্তু নিৰ্বাচনলৈ আগবঢ়াৰ ক্ষেত্ৰত যেতিয়া সহযোগী দলসমূহৰ মাজত ঐক্য দেখা নগল, তেতিয়া পৃথক হোৱাৰ সিদ্ধান্ত লোৱা হল। ইন্ডি এলায়েন্সক ধ্বংস কৰাৰ আঁৰত কেজৰিৱাল আৰু মমতাৰ হাত আছে। সম্প্ৰতি এই বক্তব্য দিছে সঞ্জয় ঝাই। সঞ্জয় ঝাই স্পষ্টকৈ কৈছে যে ইন্ডি এলায়েন্সক ধ্বংস কৰাৰ আঁৰত কেজৰিৱাল আৰু মমতাৰ হাত আছে। ইয়াৰ আঁৰত 2023 চনত হোৱা ইন্ডি মিত্ৰজোঁটৰ প্ৰথম বৈঠক পাটনাত নীতিশ কুমাৰৰ ঘৰত অনুষ্ঠিত হৈছিল।
সেই সময়ত কি হৈছিল যে কিছুদিন পাছতে নীতিশ কুমাৰ ইন্দি মিত্ৰজোঁটৰ পৰা ওলাই গৈছিল। এই প্ৰশ্নত সঞ্জয় ঝাই কৈছে যে দুগৰাকী ব্যক্তি আছিল যিসকলে ইন্দি এলায়েন্স ধ্বংস কৰি দিলে। প্ৰথমগৰাকী আছিল মমতা বেনাৰ্জী আৰু দ্বিতীয়গৰাকী অৰবিন্দ কেজৰিৱাল। এই দুটা নাম সঞ্জয় ঝাই উল্লেখ কৰিছে। এতিয়া সঞ্জয় ঝাৰ এই বক্তব্যৰ পাছত কিছুমান লোকে ইয়াক এই ৰূপত উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছে যে হয়তো জেডিইউ পুনৰ ইন্দি মিত্ৰজোঁটৰ ফালে আহিবলৈ আগবাঢ়িছে, সেইবাবে এনে বক্তব্য দিয়া হৈছে। কিন্তু প্ৰশ্ন এইটো যে সঁচাকৈ বাস্তৱত এনে কিবা দেখা যায় নেকি, এইটো এটা প্ৰশ্ন। যদি বিহাৰৰ ৰাজনীতিলৈ চাওঁ তেন্তে দৃশ্যটো সম্পূৰ্ণ বেলেগ দেখা যায়। কি দেখা যায় সেয়াও মই আপোনাক কৈ দিছো। প্ৰিয় দৰ্শক, সাম্প্ৰতিক পৰিস্থিতিত জেডিইউ সম্পূৰ্ণৰূপে এনডিএৰ অংশ। বিহাৰ চৰকাৰৰ সম্পূৰ্ণ কাঠামো এই মিত্ৰজোঁটৰ সৈতে চলি আছে। দলৰ ভিতৰতো এনে কোনো সংকেত দেখা নাযায় যিয়ে স্পষ্টভাৱে কয় যে এতিয়াই কোনো ডাঙৰ ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰস্তুতি চলি আছে। এনে অৱস্থাত সঞ্জয় ঝাই কংগ্ৰেছৰ যি প্ৰশংসা কৰি আছে আৰু পুৰণি ঘটনাক্ৰমৰ যি আলোচনা কৰিছে, বহু ৰাজনৈতিক পৰ্যবেক্ষকে এই বক্তব্যক কোনো সাধাৰণ বক্তব্য বুলি নাভাবে। কিছু ৰাজনৈতিক বিশেষজ্ঞৰ মতে এইটো কৰবাত নহয় কৰবাত এক সংকেত যেন লাগিছে। তেওঁলোকৰ মতে ইয়াৰ আঁৰত বিৰোধী শিবিৰৰ ভিতৰত সন্দেহৰ সৃষ্টি কৰাৰ চেষ্টাও থাকিব পাৰে, এনে ধাৰণা কৰা হৈছে। তেন্তে সঞ্জয় ঝাই কি বক্তব্য দিছে সেয়া মই আপোনাক জনালো। এতিয়া প্ৰশ্ন উঠিছে যে এই বক্তব্যৰ সৰ্বাধিক প্ৰভাৱ কাৰ ওপৰত পৰিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, ইয়াৰ পোনপটীয়া প্ৰভাৱ মমতা বেনাৰ্জী আৰু কংগ্ৰেছৰ সম্পৰ্কৰ ওপৰত পৰিব পাৰে। কেনেকৈ? কাৰণ এই সময়ত বিৰোধী শিবিৰৰ ভিতৰত যদি কোনো এটা নতুন ৰাজনৈতিক বুজাবুজি গঢ় লৈ উঠা দেখা যায় তেন্তে তাত টিএমচি আৰু কংগ্ৰেছৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। বংগৰ পাছত মমতা বেনাৰ্জীৰ বাবে ৰাষ্ট্ৰীয় স্তৰত সহযোগীসকলৰ গুৰুত্ব আৰু বাঢ়ি গৈছে। এনে অৱস্থাত পুৰণি বিতৰ্কবোৰ পুনৰ সন্মুখলৈ আনি এই বাৰ্তা দিয়াৰ স্পষ্ট চেষ্টা চলি আছে যে কংগ্ৰেছ আৰু মমতা বেনাৰ্জীৰ মাজত বিশ্বাসৰ ভেটি সম্পূৰ্ণৰূপে শক্তিশালী নহয়। অৰ্থাৎ ৰাজনীতি কেৱল বক্তব্যৰ নহয়, বক্তব্যৰ সময়েও ৰাজনীতিত বহু কথা কয়। আৰু এই বক্তব্য সেই দিশটোৰে ইংগিত দিছে। সেইবাবে এই বক্তব্যক লৈ ইমান আলোচনা হৈছে আৰু এই বক্তব্যই সংবাদ মাধ্যমৰ হেডলাইন দখল কৰিবলৈ সক্ষম হৈছে। দিল্লীত ইন্দি মিত্ৰজোঁটৰ বৈঠকৰ সময়ত বিৰোধী দলসমূহে নিৰ্বাচনী প্ৰক্ৰিয়া, আৰ্থিক বিষয়, নিবনুৱা সমস্যা আৰু সংসদীয় কৌশলৰ ক্ষেত্ৰত ঐক্য প্ৰদৰ্শন কৰিছে। বৈঠকৰ পাছত এই মেছেজটোও দিয়া হৈছিল যে বিৰোধী পক্ষ আগন্তুক সময়ত আৰু অধিক সমন্বয়ৰ সৈতে আগবাঢ়িব বিচাৰে। কিন্তু সেই সময়তে নীতিশ কুমাৰ আৰু কংগ্ৰেছৰ পুৰণি সমীকৰণৰ আলোচনা আৰম্ভ হ'বলৈ ধৰিলে। বহুতে কেৱল ইয়াক সহযোগিতা বুলি নকয়, কাৰণ ৰাজনীতিত সাধাৰণতে এই বিষয়বোৰে আলোচনালৈ আহে। সেই বিষয়বোৰে উত্থাপন কৰা হয় যিবোৰে সন্মুখৰ শিবিৰৰ ঐক্যত প্ৰভাৱ পেলাব পাৰে। হয়তো এই বক্তব্য মমতা আৰু ৰাহুলৰ ঘনিষ্ঠতাত প্ৰভাৱ পেলাবলৈ দিয়া হৈছে। আটাইতকৈ ডাঙৰ কথা প্ৰিয় দৰ্শক, আলোচনা নীতিশ কুমাৰ ঘূৰি অহাৰ নহয়, বৰং তেওঁৰ ইংগিতৰহে। কাৰণ নীতিশ কুমাৰে সকলোকে এখন প্লেটফৰ্মলৈ আনিছিল। এইটো সঞ্জয় ঝাৰ বক্তব্য। সঞ্জয় ঝাই এই বক্তব্যৰ জৰিয়তে এই ইংগিত দিব বিচাৰিছে। সঞ্জয় ঝাই কৈছে যে নীতিশ কুমাৰক ইন্দি মিত্ৰজোঁটৰ কনভেনৰ বনোৱাৰ কথা আছিল। এইটো কোনো সাধাৰণ কথা নাছিল। এই মিত্ৰজোঁটক লৈ তেওঁৰ নিজৰ এক বিশ্বাসযোগ্যতা আছিল। সঞ্জয় ঝাই কৈছে তেওঁ সকলো ৰাজ্যলৈ গৈছিল, আন নেতাসকলৰ সৈতে আলোচনা কৰিছিল, সকলো বিৰোধী দলক এখন প্লেটফৰ্মলৈ আনিছিল। বৈঠকত সেই ধৰণৰ কথা কোৱাৰ ফলত কংগ্ৰেছ বেকফুটলৈ গুচি গ'ল। তেওঁ কৈছে যে ইয়াৰ পাছতেই নীতিশ কুমাৰে ইন্দি মিত্ৰজোঁটৰ পৰা হাত দাঙিলে, ইন্দি মিত্ৰজোঁট ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। এতিয়া কিছু ৰাজনৈতিক মহলত এই ধাৰণাক গঢ়ি তোলা আৰম্ভ হৈছে যে জেডিইউ যিকোনো সময়তে পুনৰ বিৰোধী শিবিৰলৈ ঘূৰি যাব পাৰে, এনে সম্ভাৱনা আছে। কিন্তু আনফালে বিহাৰৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি এনে কোনো সম্ভাৱনাৰ এই মুহূৰ্তত বিশেষ কোনো ইংগিত দিয়া নাই। কিন্তু আলোচনা চলিয়ে আছে। সেইবাবে বহু ৰাজনৈতিক বিশেষজ্ঞই এই সমগ্ৰ ঘটনাক্ৰমক কোনো তাৎক্ষণিক পৰিৱৰ্তনৰ সংকেত হিচাপে নহয়, বৰং এক পলিটিকেল মেছেজ হিচাপে চাবলৈ লৈছে। এতিয়া প্ৰিয় দৰ্শক, আপোনাৰ দৃষ্টিত এই বক্তব্যৰ কি অৰ্থ আছে সেয়াও আমাক জনাব। কিন্তু মই আপোনাক কৈ দিওঁ, দিল্লীৰ এই শেহতীয়া বৈঠকে বিৰোধী পক্ষক একেখন প্লেটফৰ্মত থিয় কৰাই দেখুৱাই দিছে। মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধীৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক বুজাবুজিয়ে নতুন আলোচনাৰ জন্ম দিছে। কিন্তু একে সময়তে নীতিশ কুমাৰ, কংগ্ৰেছ আৰু পুৰণি বিতৰ্কৰ কাহিনী পুনৰ হেডলাইনলৈ আহি পৰিছে। এতিয়া এইটো কেৱল সহযোগিতা নে কোনো ডাঙৰ ৰাজনৈতিক খেলৰ আৰম্ভণি, সেয়া আগন্তুক সময়তহে জানিব পৰা যাব। বৰ্তমান এইটো নিশ্চিত যে বিৰোধী ঐক্য যিমান শক্তিশালী দেখা গৈছে তাক প্ৰত্যাহ্বান জনোৱাৰ চেষ্টাও সিমানেই তীব্ৰ গতিত চলি আছে। বহুতে ধাৰণা কৰিছে যে বিৰোধী পক্ষ একত্ৰিত হৈ থিয় দিয়াত এই একতাক কৰবাত নহয় কৰবাত দুৰ্বল কৰাৰ চেষ্টাও চলি আছে। আৰু ৰাজনীতিত বহু সময়ত আচল যুঁজখন মঞ্চত নহয়, মঞ্চৰ আঁৰৰ কৌশলসমূহৰ মাজত লুকাই থাকে। আৰু বহুতে এতিয়া এইটো মানিবলৈ লৈছে যে যি ধৰণে সকলো দল একেলগে আহি ঐক্যবদ্ধভাৱে জনসাধাৰণৰ সমস্যাবোৰ উত্থাপন কৰি আছে আৰু আগন্তুক ৰোড মেপ প্ৰস্তুত কৰিছে, কৌশল নিৰ্ধাৰণ কৰিছে, বিশেষকৈ যি দুগৰাকী বৰ্তমান সৰ্বাধিক হেডলাইনত আছে, মমতা বেনাৰ্জী আৰু ৰাহুল গান্ধী,
এই দুগৰাকীৰ ঘনিষ্ঠতা যিদৰে বৃদ্ধি পাইছে তাত কৰবাত নহয় কৰবাত ভাৰতীয় জনতা পাৰ্টি বা শাসকীয় দলৰ বাবে সেইটো অস্বস্তিৰ কাৰণ হৈ পৰিছে। সেয়ে এই ঘনিষ্ঠতাত প্ৰভাৱ পেলাবলৈ এনেধৰণৰ বক্তব্যও দিয়া হ'ব পাৰে, এনেধৰণৰ ধাৰণাও কৰা হৈছে। বৰ্তমান সঞ্জয় ঝাই যি বক্তব্য দিছে আপুনি সেইটো কোন দৃষ্টিভংগীৰে চায়? আপোনাৰ মতামত কমেন্ট বক্সত আমাক নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।